গ্ৰীষ্মকালৰ ফল বা সামাৰ সিজনাল ফ্ৰুটছবোৰৰ পৰা আমি কি হেল্থ বেনিফিট পাওঁ আজি জানো আহক। ৱেলকাম টু পাৰিজা টেলছ। গৰমৰ দিনত হোৱা ফল যেনে ৱাটাৰমেলন বা তৰমুজ আৰু তিয়হ আমাৰ বডিক হাইড্ৰেট কৰি ৰাখে। অমিতা আৰু বেলে ডাইজেশ্যনত হেল্প কৰে, চ' এচিডিটি নহয়। নেমু আৰু লেচুত বহুত বেছি পৰিমাণে ভাইটামিন চি থাকে আৰু ইয়ে আমাৰ গৰমত ইমিউনিটি বুষ্ট আপ কৰি ৰাখে। জেকফ্ৰুট বা কঁঠালত হাই ফাইবাৰ থাকে আৰু সেইবাবে গৰমৰ দিনত কঁঠাল খালে আমাৰ ডাইজেশ্যনত হেল্প হয়। মেংগোত ভাইটামিন এ আৰু ভাইটামিন চি থাকে, যিয়ে আমাক গৰমৰ দিনত ইমিউনিটি বুষ্ট আপ কৰি ৰখাত হেল্প কৰে। মনত ৰাখিব, গ্ৰীষ্মকালত হোৱা ফলবোৰে অকল আমাক সোৱাদেই নিদিয়ে, এইবোৰৰ মেডিচিনেল ভেলিউ বহুত। তাৰোপৰি এই গৰমৰ পৰা ৰক্ষা পাবৰ কাৰণে প্ৰকৃতিৰ ফালৰ পৰা পোৱা এইবোৰ এটা অনুদান। আজিলৈ এইখিনিয়েই। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।